নিৰ্বাচন আহিলেহে ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধি দিল্লী দিছপুৰৰ চৰকাৰ বহু পৰিৱৰ্তন হ'ল কিন্তু আজিও সমস্যাৰ পৰা পৰিত্ৰাণ নাপালে ৰাইজে প্ৰতিশ্ৰুতি আৰু আবেগৰ ঢল বোৱাই পুনৰ ভোটাৰৰ পদুলিয়ে পদুলিয়ে পদাৰ্পণ কৰিছে এতিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচন আহাৰ মাত্ৰকে জনপ্ৰতিনিধিসকলৰ এইদৰে ৰাইজলৈ মনত পৰে আৰু যিসমূহ উন্নয়ন নোহোৱা ঠাই আছে সেইসমূহৰ উন্নয়নৰ কথা তেওঁলোকে সদম্ভে ঘোষণা কৰে কিন্তু নিৰ্বাচনো শেষ হয় আৰু তাৰ পাছত দেখিবলৈ পোৱা যায় যে যিসমূহ সমস্যা থাকে সেই সমস্যা হৈ ৰয় আৰু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিভিন্ন প্ৰান্তত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছো বিশেষকৈ ৰাস্তা ঘাট আৰু লগতে দলঙৰ যি ব্যৱস্থা গতিকে যাতায়াতৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে সদায় আওকাণ কৰি অহা হৈছে কোনো ঠাইত এতিয়াও এনেধৰণে যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে বাহৰ দলং নিজে একোখন গাঁৱে নিজে নিৰ্মাণ কৰিছে গতিকে এনেধৰণৰ বিভিন্ন সমস্যা আছে সেই সমস্যাসমূহ আমি দেখুৱাই যাম আৰু এনেধৰণৰ সমস্যাসমূহ আমাৰ সাংবাদিকসকলে বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাব আমি আমাৰ সাংবাদিক প্ৰথমে আমি ধুবুৰী সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তী ওচৰলৈ যাম তাৰ পাছত আমি ৰহিতৰ ওচৰলৈ যাম আৰু তাৰ পাছত আমি দিগন্ত হাজৰিকাৰ ওচৰলৈ যাম গতিকে প্ৰথমতে আমি ধুবুৰী সমস্যাসমূহৰ কথা আমি জানিম জ্যোতিময় চক্ৰৱৰ্তী নিশ্চয় পাপৰি সমস্যা বহুত আছে নিৰ্বাচন আহিছে ৰাইজে ভোট দিবই লাগিব কথা এটা আমি ৰাইজক আবেদন জনাইছো তেওঁলোকে যেন ভোট দিয়ে কাৰণ গণতন্ত্ৰ শক্তিশালী কৰিবলৈ ভোট দিব লাগিব কিন্তু সমস্যা বহুত আছে যেনেকুৱা বৰ্তমানে আমি আছো ধুবুৰীৰ ঝগৰাৰপাৰ গাঁৱত ডাঙৰ সমস্যা এটা এই গাঁৱলৈ অহা যিটো পথ সেই পথটোৰ মাত্ৰ 8 ফুট এটা পথৰ মাজেদি এই সমগ্ৰ প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ অঞ্চল হাজাৰ মানুহ ইয়াত বসবাস কৰে সেই মানুহৰ কিন্তু এটা মূল সমস্যা ইয়াতে আজি দীৰ্ঘদিনে বিভিন্ন ৰাজনীতি হৈছে বিভিন্ন নেতা আহিছে বিভিন্ন ইলেকশ্যন হৈছে আপোনালোকে দাবী কৰিছিল পথটোৰ কাৰণে কি হ'ল আমি দাবী কৰিছিলো মানে আমি সমগ্ৰ ৰাইজৰ হৈ কৈছে আপোনাৰ চেনেলটো কি আছিল নিউজ 18ৰ তা আমি এইটো মানে আমাৰ যেটো ৰাস্তা ইয়াত 8 ফুটৰ কথা আপুনি কৈছে এইটো ৰাস্তা আমাৰ 12 ফুটৰ কাৰণে আমি ইয়াৰ পৰা ডিমান্ড দি আছো আমাৰ ৰাইজে ইয়াৰ আগতেও বহুতবাৰ ডিমান্ড দিছো কিন্তু যেটো মূল প্ৰৱেশদ্বাৰ হস্পিটেলৰ লিংক ৰোড যেটো আছে তাৰ যেটো গেট আছে সেই গেটতে আমাৰ মানে 8 ফুটতকৈ কম আছে তাত ইয়াত আমি যদি কোনোবা বস্তু ভাড়াত লৈ আহিব লগা হয় তাৰপৰা আমি কৰি আনিব লাগে গতিকে এইবিলাক সমস্যা আমি ইয়াত যিবিলাক ৰাজনৈতিক নেতা হৈ আছে সেইবিলাকে আমাৰ কথাত কোন কাণহাৰ নিদিয়ে ৰাজনৈতিক নেতাই কাণহাৰ নিদিয়ে এটা ডাঙৰ সমস্যা কিবা এটা জুইৰ সমস্যা হলে কোনোবা অসুস্থ হৈ পৰিলে ইয়াৰ পৰা এম্বুলেন্স সোমোৱা ফায়াৰ ব্ৰিগেড সোমোৱা আপোনালোকৰ এই সমগ্ৰ গাঁওখনত যে 2-3 কিলোমিটাৰ 4 কিলোমিটাৰ অঞ্চল আছে সোমাব নোৱাৰে এই মুখৰে 8 ফুট ৰাস্তাৰ কাৰণে কি ক'ব এইটো এটা ৰাজনৈতিক সমস্যা ৰাজনীতিকসকলক কি সমাধান কিয় কৰিব নোৱাৰিলে তেওঁলোকৰ অৱহেলা আৰু মানসিক যিটো থাকে মানসিকতা নাই এইভাবে এই সমস্যা হৈয়ে থাকিল ভোট আহিছে ভোটটো দিব লাগিব এজন মাত্ৰ প্ৰাৰ্থী ধুবুৰীত এতিয়ালৈকে মনোনয়ন দাখিল কৰিছে আন কোনো দলৰ এতিয়ালৈকে প্ৰাৰ্থী মনোনয়ন দাখিল কৰা নাই বা ঘোষণাও কৰা নাই কংগ্ৰেছে এতিয়ালৈকে কি কৰিব নিৰ্বাচন আহিছে আমাৰতো নিৰ্বাচন আহিছে আমি ভোট দিম কিন্তু সমস্যাত এটাই যে প্ৰাৰ্থী এজন বিকল্পও এতিয়া ওলোৱা নাই এটু ৰাজনৈতিকভাৱে আমাক আৰু এটু আৰু ডাঙৰ সমস্যাত পেলাই দিছে বুলি অনুভৱ কৰিছে অঞ্চলটোৰ খোৱা পানীৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছে বুলি ৰাইজে কৈছে চৰকাৰী যোগান বন্ধ হৈ আছে খোৱা পানীৰ ৰাস্তা ঘাটৰ সমস্যা এইবিলাকক লৈ ৰাজনৈতিক নেতাসকল যে ভোট বিচাৰি আহিব তেওঁলোকক আপোনালোকে কি ক'ব কেতিয়াও সেইবিলাক সিহঁতে কোৱা নাই খালি ভোট বিচাৰিবলৈ আহে কিন্তু আমাৰ ইয়াতে মানে কোনো পানী সাপ্লাইৰ কোনো ব্যৱস্থা নাই জ্যোতিময় চক্ৰৱৰ্তী পুনৰ যাম আমি আপোনাৰ ওচৰলৈ ৰাইজৰ বহু সমস্যা আছে সেই সমস্যাসমূহ কিন্তু সমাধানৰ ক্ষেত্ৰত এতিয়া আওকাণ কৰি থকা হৈছে দিগন্ত হাজৰিকা আছে গতিকে দিগন্ত হাজৰিকা আমাক এতিয়াকৰ খবৰ জনাব কেনে ধৰণৰ সমস্যাত এতিয়া ভুগি আছে ৰাইজ দিগন্ত হয় পাপৰি যেহেতু লোকসভা নিৰ্বাচন সমাগত তাক লৈ আসলতে নগৰ চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো কিন্তু এইকেইদিন ব্যাপক চৰ্চা চলিছে গ্ৰামাঞ্চলৰ ৰাইজে আসলতে কাক এইবাৰ পুনৰ ৰজা পাতিব তাক লৈ আসলতে সাধাৰণ জনতাৰ মাজত ব্যাপক চৰ্চা চলিছে মই যোৰহাট 12 নং যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ টিয়ক বিধানসভা সমষ্টিত আছো আৰু ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে বাটপথে হওক বা আন যিসমূহ যাতায়াতী ব্যৱস্থাই হওক সকলো বিভিন্ন ধৰণৰ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাত আসলতে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে যোৱা সাংসদ গৰাকী হওক বা বিগত কংগ্ৰেছ চৰকাৰৰ সাংসদেই হওক কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে বা সাধাৰণ ৰাইজে কেনেকুৱা ধৰণৰ আসলতে উপকৃত হ'ল তাৰ মনৰ আসলতে বতৰা ল'বৰ কাৰণে আমি গ্ৰামাঞ্চলত উপস্থিত হৈছিলোঁ মই আপোনাৰ ওচৰলৈকে আহিছোঁ এইবাৰ যিহেতু নিৰ্বাচনলৈ কেইটামান দিন বাকী আছে আপোনালোকে এইবাৰ কাক নিৰ্বাচন কৰিব কংগ্ৰেছক বিজেপিক বা আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে আমাক এতিয়া বৰ্তমান এজন বলিষ্ঠ সাংসদ লাগে যি ৰাইজৰ হকে কাম কৰিব পাৰে তেনেকুৱা এজন সাংসদক আমি বিচাৰো কাৰণ আগৰ যিজন সাংসদ আছিলে
বৰ্তমান তেওঁ আমাৰ ফালে চকু নিদিলেই আৰু যিজন বিধায়ক আছে সেইজনেওতো আমাৰ ইফালে চকু দিয়াৰ কোনো আমি পদক্ষেপ লোৱা নেদেখিলোঁ গতিকে আমাক এতিয়া যে কংগ্ৰেছৰ এজন বিধায়ক সাংসদ লাগে আমাক যিজন বিধায়ক বৰ্তমান আছে সেইজনে আজি 3 বছৰৰ আগতেই যেতিয়া বিধানসভা নিৰ্বাচিত হৈ আমাৰ গাঁৱলৈ আহিছিল তেতিয়া আমি সম্বৰ্ধনা সহকাৰে তেওঁক জনাইছিলোঁ আমাৰ ৰাস্তা দেখুৱাইছিলোঁ নামঘৰ দেখুৱাইছিলোঁ তেতিয়া তেওঁ আমাক ৰাইজক আশ্বাস দি থৈ গ'ল যে মই এমাহৰ ভিতৰতে আপোনালোকৰ ৰাস্তাটো অন্য নোৱাৰিলেও চাৰিআলিৰ পৰা নামঘৰৰ ওচৰলৈকে ৰাস্তাটো পকীকৰণ কৰি দিম কিন্তু সেই এমাহটো বাদে 3 বছৰ ৰুকলি গ'ল আজিলৈকে কিন্তু শিলগুটি এটাও তেওঁ পেলাব পৰা অৱস্থাত নাই হয় আপোনাৰ কথা মনৰ বতৰা বুজিব উপলব্ধি কৰিছোঁ যে যিহেতু যাতায়াতী ব্যৱস্থাহে হৈছে একোটা অঞ্চলৰ উন্নয়নৰ চাবিকাঠি কিন্তু যাতায়াতী ব্যৱস্থাৰ ওপৰতে গুৰুত্ব প্ৰদান নকৰিলে জনপ্ৰতিনিধিয়ে কেৱল মাত্ৰ আশ্বাস দিলে এগৰাকী গ্ৰামাঞ্চলৰ যুৱক হিচাপে মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব আপুনি আমাক এনেজন পদক্ষেপৰ প্ৰাৰ্থী লাগে যিজন প্ৰাৰ্থী আমাক উন্নতি পথৰ যুৱক প্ৰজন্মৰ যিখিনি আপোনাৰ আমাৰ মানে সমস্যা সেইখিনি সমস্যা আমাক দূৰ কৰিব পাৰে আমাক এনেকুৱাজন প্ৰাৰ্থী নালাগে যিজন প্ৰাৰ্থী আমাক সমস্যা সন্মুখীন হ'বলৈ আমাক বাধ্য কৰে যাম আমি আপোনাৰ ওচৰলৈ ৰোহিত আছে আমাৰ সৈতে গোলাঘাটৰ সমস্যা আছে যথেষ্ট গতিকে আমি ৰোহিতৰ পৰাও জানিম ৰোহিত ভিতৰৰ বহু অঞ্চল আছে যিসমূহ অঞ্চলত এতিয়াও উন্নয়নৰ পোহৰে নাই দেখা ৰোহিত হয় পাপৰি যেহেতু ক'ব লাগিব যে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আচলতে খুমটাই যি বিধানসভা সেই খুমটাই বিধানসভা সমষ্টিত আমি উপস্থিত আছোঁ আৰু ইয়াত খুমটাই যি আচলতে চিনাতলি অকা গাঁও এই চিনাতলি অকা চাৰিআলিত আমি উপস্থিত আছোঁ মোৰ লগত বিভিন্নজন লোক আছে আৰু তেওঁলোকে আচলতে কলিয়াবৰ লোকসভা সমষ্টিটোৰ সাংসদজন কেনেকুৱা হোৱা উচিত সেয়া কথা তেওঁ জনাব আৰু তেওঁলোকে জনাব আৰু যিহেতু এই সমষ্টিটো দীৰ্ঘদিন কংগ্ৰেছৰ দখলত আছে আৰু এই মুহূৰ্ততো কংগ্ৰেছৰ গৌৰৱ গগৈ সাংসদ হৈ আছে তেওঁলোকে এবাৰ কাক বিচাৰিব যেহেতু অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে মণিমাধৱ মহন্ত তেওঁলোকে মণিমাধৱ মহন্তক বিচাৰিব নে তেওঁলোকে আচলতে গৌৰৱ গগৈক পুনৰ বিচাৰিব বা উন্নয়ন কেনেকুৱা ইত্যাদিবিলাক জনাৰ চেষ্টা কৰিম কি ক'ব আপোনালোকে হয় আমি দেখিছোঁ নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দলৰ মিছা কথাৰ ফুলজাৰি উঠে বিশেষকৈ আমাৰ খুমটাই সমষ্টিত বিশেষ ধৰণে উন্নতি হোৱা নাই বিশেষকৈ বৰুৱা বামুণৰ চেনিকল এতিয়া মৃতপ্ৰায় অৱস্থা আৰু আমাৰ সূতাকলৰ কোনো উন্নতি নহ'লে বিশেষকৈ আমি দেখিছোঁ প্ৰতিটো ৰাজনৈতিক দলে সূতাকল উদ্যোগ মৃত্যু হৈ গ'ল ইয়াৰ পিছতো কোনো তৎপৰতা লোৱা নাই সেই অভিযোগ উত্থাপন কৰিছে কি ক'ব আপুনি জয়তে মই নিউজ 18 অসমৰ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মৃতপ্ৰায় উদ্যোগ দুটা আজি আমাৰ বহুত দিনেই হ'ল কিন্তু প্ৰত্যেকখন চৰকাৰেই সেই ক্ষেত্ৰত মানে উদ্যোগটো আকৌ নতুনকৈ গঢ়িম বুলি মানে কয়হে কিন্তু আজিলৈকে সেইটো হৈ নুঠিলে আৰু কি সমস্যা আছে বা সাংসদজন কেনেকুৱা হোৱা বিচাৰে নহয় আচলতে চক কলিয়াবৰ সমষ্টিটো এটা জনবহুল সমষ্টি ইয়াত যথেষ্টখিনি সমস্যা আছে বানপানীৰ সমস্যা আছে গৰাখহনীয়াৰ সমস্যা আছে নিবনুৱাৰ সমস্যা আছে আচলতে বৰ্তমান যিসকল মানে যুৱ ভোটাৰ যিসকল শিক্ষিত যুৱ ভোটাৰ তেওঁলোকে আচলতে এমপ্লয়মেণ্ট বিচাৰে গতিকে আমি আমাৰ কলিয়াবৰ সমষ্টিৰ পৰা যিজন সাংসদ নিৰ্বাচিত হ'ব ভাৰতীয় সংসদলৈ তেওঁ এই আমাৰ কলিয়াবৰ সমষ্টিৰ যিখিনি সমস্যা ভাৰতীয় সংসদত সজোৰে উপস্থাপন কৰি তাৰ পৰা আচলতে সমষ্টিটোৰ উপকাৰ সাধন কৰাটো আমি বিচাৰোঁ গতিকে এই যোৱা 5 বছৰত কিবা উন্নয়ন দেখিলে নহয় যোৱা 5 বছৰত আমি ঔদ্যোগিকৰণৰ ক্ষেত্ৰত হওক বা আমাৰ যিখিনি এমপ্লয়মেণ্টৰ ক্ষেত্ৰত হওক বিশেষ আমি আচলতে কোনো পদক্ষেপ আমি কেনেকুৱা সাংসদ বিচাৰে আপুনি এজন মানে যুৱ ভাল আমি মানে শিক্ষিত সংসদ বিচাৰোঁ যিগৰাকীয়ে বিভিন্ন সমস্যাখিনিৰ বিষয়ে সংসদত মাত মাতিব পাৰে আৰু সমবিকাশ উন্নয়ন কৰিব পাৰে তেনে এজন আমি আচলতে সংসদ বিচাৰোঁ আপুনি কি ক'ব আমি ভাল হোৱাটোৱে বিচাৰোঁ মানে আপোনালোকৰ অভাৱ অভিযোগ সমস্যা আমাৰ অভাৱ বহুতো আছে এতিয়া সেই অভাৱ বাইদেউ আপুনি কি ক'ব আমাৰ খোৱা পানী আছে অসুবিধা আৰু আমাৰ যিখিনি মানে দিবলগীয়া আছিলে সেইখিনি দিয়া নাই যদি ডাঙৰে কৈছিলে এতিয়ালৈকে 15 লাখ টকা এটা কি কৈছিলে তেওঁলোকে কিছুমান সমস্যা যথেষ্ট আছে ৰোহিত সমস্যা যথেষ্ট আছে আৰু ঠিক তেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু সমস্যা আছে যিসমূহ সমস্যাৰ খবৰ আমি সম্প্ৰচাৰিত কৰি আহিছোঁ কিন্তু জনপ্ৰতিনিধিক নিৰ্বাচন হোৱাৰ পাছতে কিন্তু জনপ্ৰতিনিধিয়ে আওকাণ কৰে এইসমূহ সমস্যালৈ কিন্তু নিৰ্বাচনৰ পূৰ্বে এইদৰে প্ৰতিশ্ৰুতি দিয়া হয় যাতে সমস্যাসমূহ সমাধান হয় কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যায় ফুটুকাৰ ফেন